টকাটো যিসকলে ভাল কামত লগাব তেওঁলোকক আমি আকৌ 25,000 টকাকৈ আমি দিম। কিমান কৰি দিম? কিমান কৰি দিম? লাষ্টৰ ফালে কওক। আজি 10,000 টকাটো যিসকলে ভাল কামত লগাব তেওঁলোকক পিছত আমি আৰু 25,000 টকা দিম। আৰু 25,000 টকাটো যোনে ভাল কামত লগাব তেওঁলোকক আমি আৰু 50,000 টকা আমি দিম। মহিলাসকলে গ্ৰুপৰ লগতে ব্যক্তিগতভাৱেও আৰু বেছি কাম কৰিবলৈ সুবিধা পাব নেকি? অৰ্থাৎ আমাৰ গ্ৰুপটো চলি থাকিব আৰু গ্ৰুপৰ লগতে আমি নিজাকৈও কিবা নহয় কিবা এটা উৎপাদনমুখী কামৰ লগত জড়িত হ'ম। আমাৰ গোটেই অসমত গ্ৰুপত থকা মহিলাৰ সংখ্যা হৈছে 30 লাখ। অলপ বেছিয়ে হ'ব যদি আমি নগৰ অঞ্চলৰ গ্ৰুপখিনিও ধৰি লওঁ। আৰু ৰংখাঙত আমাৰ কিমান? 19,000। 19,000 গ্ৰুপ মানে 19,000 মহিলা মানে আমাৰ গ্ৰুপ কিমান? 1,900টা। 1,900টা আমাৰ গ্ৰুপ আছে আৰু এই গ্ৰুপত মহিলা আছে 19,000। এই 19,000 মহিলা যদি সকলোৱে কিবা নহয় কিবা ঘৰত কাম কাজ আৰম্ভ কৰে, মৌ-মাখি পুহিলো, গাহৰি পুহিলো, গাই গৰু ৰাখিলো, বা মোৰ স্বামীৰ যি ব্যৱসায়, হাজবেণ্ডৰ যি কাম তাতে অলপ সহায় আগবঢ়ালো, বা মই পোৱা টকাখিনিৰে আমি গ্ৰুপটোক বা আমাৰ গ্ৰুপটোক সেলফ হেল্প গ্ৰুপটোক আৰু বেছি শক্তিশালী কৰিলো। যিয়ে নকৰো কিয় যদি এই 19,000 মহিলা আমি যদি উদ্যমী কৰিব পাৰো বা তেওঁলোকক যদি ব্যক্তিগতভাৱেও আগবঢ়াই লৈ যাব পাৰো, 19,000টা পৰিয়ালৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে। কাৰণ আমাৰ মহিলাসকলে যেতিয়া ঘৰৰ উপাৰ্জনত বৰঙণি আগবঢ়ায়, ঘৰৰো পৰিৱৰ্তন হয়, সমাজৰো পৰিৱৰ্তন হয়। মই অলপ আগতে দুৰ্গা পূজাৰ নাম উল্লেখ কৰিছিলোঁ। দুৰ্গা মানে কি? মাতৃশক্তি। মাতৃশক্তি মানে হ'ল নাৰী শক্তি। আৰু সমাজত যেতিয়া মাতৃশক্তি বা নাৰী শক্তিৰ জাগৰণ হয় তেতিয়া সমাজৰ পৰিৱৰ্তন হয়। আজিৰ পৰা 15 বছৰ আগতে, 10 বছৰ আগতে অসমত যেতিয়া সেলফ হেল্প গ্ৰুপবিলাক নাছিলে, আমাৰ মাসকলে বেংকো দেখা পোৱা নাছিলে। বেংকত পাছবুক কি, একাউণ্ট কি, ভিঅ কি, CLF কি আমি একোৱেই নাজানিছিলোঁ। কিন্তু মোদীজীয়ে আমাক বেংকৰ একাউণ্ট দিলে, তাৰপিছত মহিলাসকলৰ গ্ৰুপত ৰিভলভিং ফাণ্ড দিলে, বেংকৰ লোন দিলে, সপ্তাহত আমি মিটিং পাতা আৰম্ভ কৰিলোঁ, বিভিন্ন মিটিঙত আমাক মাতা আৰম্ভ কৰিলে, আমি ঘৰৰ পৰা ওলাই আহিলোঁ, বহুত কথা শিকিলোঁ, আৰু ঘৰলৈ গৈ আমি ঘৰৰ পৰিৱৰ্তনৰ বাবেও কাম কৰিলোঁ। আমি যেতিয়া বাহিৰত ওলাই আহিলোঁ, আমি বুজি পালোঁ যে মোৰ ল'ৰাটোক মই শিক্ষিত কৰিব লাগিব, তাক মই স্কুলত এডমিশ্যন দিব লাগিব, তাক মই পঢ়ুৱাব লাগিব। আমি যেতিয়া বাহিৰত গ'লোঁ, ঘূৰি আহি আমি বুজি পালোঁ যে আমাৰ মহিলাসকলেও আমাৰ পুৰুষসকলক
ঘৰ চলোৱাত সহায় কৰিব লাগিব। আৰু আজি আপোনালোকে দেখিছে আমাৰ গাঁওবিলাকত নগৰবিলাকত কিমান মহিলাই দোকান দিয়ে, কিমান মহিলাই বজাৰত আহি ব্যৱসায় কৰে, কিমান মহিলাই ঘৰত উৎপাদন কৰে। আমাৰ মহিলা আগতে যি মহিলা ঘৰৰ ভিতৰত আছিলে সেই মহিলাই এতিয়া ঘৰৰ নেতৃত্ব লৈছে। আৰু ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা অহাৰ পিছত ঘৰত পঢ়িছে নে নাই, স্কুলত নম্বৰ পাইছে নে নাই, ইমানবিলাক কাম আমাৰ মহিলাসকলে কৰিবলৈ আৰম্ভ কৰিল। মই অনুভৱ কৰিছিলোঁ যে আমাৰ মহিলাসকলক যদি আমি লাহে লাহে সহায় কৰি থাকিব পাৰোঁ, আমাৰ অসমৰ প্ৰতিটো পৰিয়াল উজ্বলি উঠিব, প্ৰতিটো পৰিয়াল আগবাঢ়ি যাব। আৰু ৰংখানত আমি যদি 19,000 মহিলাক যদি আমি সহায় কৰিব পাৰোঁ, আমাৰ ৰংখানৰ ডংকামংকামৰ হামৰেনৰ বৈঠালাংচুৰ আমাৰ খেৰণিৰ 19,000 20,000 50,000 মহিলা ঘৰখনৰ এটা শক্তিশালী স্তম্ভত পৰিণত হ'ব। আৰু সেইকাৰণেই আমি এই সুন্দৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছিলোঁ। এই মহিলা উদ্যমিতা আঁচনিৰ লক্ষ্য কি? এই মহিলা উদ্যমিতা আঁচনিৰ মূল লক্ষ্য হ'ল আমি আপোনালোকক লাখপতি বাইদেউ বনাব লাগে। অৰ্থাৎ বছৰত আপোনালোকে 1 লাখ টকাৰ ব্যৱসায় কৰিব পৰা হ'ব লাগে। কোনোবাই মনত ভাবিব যে এইটো সম্ভৱ নেকি? আপোনালোকে জানি ভাল পাব যে আজি আমাৰ অসমৰ 8 লাখ মহিলাই বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰে। আৰু আমাৰ অসমৰ 1 লাখৰো অধিক মহিলাই বছৰত 10 লাখ টকাতকৈও বেছি ব্যৱসায় কৰে। কোনোবাই পিঠা পনা, কোনোবাই আচাৰ, কোনোবাই কাপোৰ আৰু কোনোবাই মৌ-মাখি। লাখপতি বাইদেউ হৈছে আৰু মহা লাখপতি বাইদেউ হৈছে। আমাৰ মনত ইচ্ছা যে আমাৰ ৰংখানত আমি 19,000 লাখপতি বাইদেউ বনাব লাগে। আৰু আগলৈ গৈ আমি আপোনালোকক মহা লাখপতি বাইদেউ বনাব লাগে। সেইকাৰণে আজি আমি আপোনালোকক ইয়াত মাতি আনিছোঁ। আমি আজি আপোনালোকক 10,000 টকাৰ এখন চেক দিম। এই 10,000 টকাৰ চেকখন লৈ আপোনালোকে সুন্দৰ কৰি কিবা নহয় কিবা এটা ভাল কামত এই টকাখিনি খৰচ কৰিব। ভাল কাম মানে কি?